Hello, my friends. আজি বি একটা ছোটো মোটো নহয় বেছি ডাঙৰ সাবজেক্ট আছে ইনভেষ্টমেণ্ট। আপনি কি বি কৰিবি, আপনি সেলফ এমপ্লয়েড আছে, জব হোল্ডার্স আছে, আলাগ কাম কি বি কৰি আছে, হইলে বি ডিসাইড ডেট আপনি ইনভেষ্টমেণ্ট বি কৰিব লাগে। কেলে অলপ কৰি কিনে একদিন আপোনাৰ ইনভেষ্টমেণ্টটো বেছি ডাঙৰ হৈ যাব। আৰু ইনভেষ্টিং প্লান কি আছে আপুনি ইউটিউবতে চাৰ্চ কৰিব পাৰে, মইকে বি কল কৰিব পাৰে, মই নম্বৰ বি হালি দিব। আজিকালি মানুহ ক্ৰিপ্টোতে ইনভেষ্ট কৰি আছে। আৰু ক্ৰিপ্টোতে কেলে ইনভেষ্ট কৰি আছে ক'লেতো গভৰ্ণমেণ্ট ট্ৰেজাৰী ফাণ্ডে গোল্ড ৰিজাৰ্ভ ৰাখে না, ট্ৰেজাৰীৰ কাৰণে গোল্ড ৰিজাৰ্ভ ৰাখে এনেই বিয়া চিটুৱেশ্যন কি কাৰণে। তো এতিয়াতো অভাৰঅল ৱৰ্ল্ড ৱাইড গভৰ্ণমেণ্ট খান পৰা বিটকইন ৰিজাৰ্ভ ৰাখি আছে। তো ক্ৰিপ্টোতো মিছা আছে, স্কেম আছে ক'লেতো বিটকইনটো কেলে গভৰ্ণমেণ্ট পৰা ৰিজাৰ্ভ ৰাখিব। আৰু এইটো বিটকইন ইটছ ৰানছ অন ব্লক চেইন। তো ব্লক চেইন আপুনি ৰিচাৰ্চ কৰিবি কি আছে, এইটো পাছতে আপুনি বেছি আণ্ডাৰষ্টেণ্ড কৰিব। তো ট্ৰাই টু ইনভেষ্ট ইন ডিফাৰেণ্ট প্লেটফৰ্মছ। আৰু ক'তে কৰিব লাগে এইটো ইউটিউবতে এভেইলেবল আছে। হ'লে বি প্ৰফিটেবল কোনটো আছে তাতে যাব লাগে। লাষ্ট বিটকইন এইটো ইণ্ডাষ্ট্ৰীত 2009 আহিছিলে, 2009 আৰু আজি 2025 হৈ আছে, অলমষ্ট 16 years। 16 yearsতে কোনটো ইণ্ডাষ্ট্ৰীৰ পৰা আপুনি কিমান প্ৰফিট দিছে এইটো ৰিচাৰ্চ কৰিবি। গোল্ড পৰা বি দিয়া নাই, লেণ্ড প্ৰপাৰ্টিৰ পৰা বি দিয়া নাই, চিলভাৰ পৰা বি দিয়া নাই, ষ্টকছ শ্বেয়াৰ মাৰ্কেট পৰা বি দিয়া নাই, খালি ক্ৰিপ্টো ইণ্ডাষ্ট্ৰীৰ পৰা দি কেনে আছে। কিমান গ্ৰথ 16 yearsতে কোন ইণ্ডাষ্ট্ৰী বি দিয়া নাই। চ' ইটছ এ বিউটিফুল এণ্ড ফিউচাৰ টেকনলজি। Try to learn, try to invest.